আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। দেৰগাঁৱৰ এজন দন্ত বিভাগৰ সুদক্ষ যুৱ চিকিৎসক ডাক্তৰ শিৱাশিষ ঠাকুৰে সমগ্ৰ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে সমূহ ৰাইজৰ সুস্বাস্থ্য তথা দাঁতৰ নিৰোগী সুস্বাস্থ্য কামনা কৰিছে। নমস্কাৰ, মই ডাক্তৰ শিৱাশিষ ঠাকুৰ। মোৰ ঘৰ দেৰগাঁও ৰাজাবহৰ গাঁও, ডিকেডি কলেজৰ ওচৰত। প্ৰথমে মই আপোনালোকৰ যোগেদি নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। সকলোৰে স্বাস্থ্য ভাল হওক, সকলোৱে নিজৰ নিজৰ কামত এই বছৰটোত যথেষ্ট উন্নতি কৰক, তাৰে কামনা থাকিল। মই চিকিৎসা বৰ্তমান দেৰগাঁও আৰু বোকাখাটত আগবঢ়াই আহিছোঁ। দেৰগাঁৱত অজন্তা মেডি হাব ফাৰ্মাচীৰ লগতে পিনাকিন ডেণ্টেল ক্লিনিক বুলি মোৰ নিজা ডেণ্টেল ক্লিনিকখন আছে, দেৰগাঁও লাহতি চাৰিআলিত অৱস্থিত। দাঁতৰ বা মুখৰ কৰ্কট ৰোগ যথেষ্ট আজিকালি কমন, বহুত সঘনাই দেখা যায়। সপ্তাহত প্ৰায় এনেকুৱা 2-3জন পেচেণ্ট আমি দেখোঁ যাৰ মুখৰ কৰ্কট নহ'লেও এটা প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যনত থাকে। মেইন ইয়াৰ কাৰণ বুলি ক'বলৈ গ'লে তেওঁৰ গুটখা বা চিগাৰেট সেৱন, অৰ্থাৎ ধঁপাতজাতীয় বস্তু সেৱন কৰাৰ কাৰণেই হয়। ত' 2026ত মই বিচাৰোঁ যে চবেই এইটোৱেই ডিচাইড কৰক যে তেওঁলোকে ধঁপাত, চিগাৰেট বা গুটখা সেৱন বন্ধ কৰক। সেইখিনি বন্ধ কৰি নিজকে বা নিজৰ আশে পাশে সকলোকে কেঞ্চাৰৰ পৰা বচাই ৰাখিব পাৰিব। বাকী কেঞ্চাৰ যিহেতু কমন বহুত, চ' নিজৰ এবাৰ স্ক্ৰিনিং কৰাটো বহুত ভাল। যদি প্ৰি কেঞ্চাৰ ষ্টেজত আছে, বিশেষকৈ যদি মানুহৰ মুখখন যিমানটো খোল খাব লাগে খোল নাখায়, যদি 3টা আঙুলি নোসোমাই খোলোতে, সেইখিনি এটা চিমটম। চ' সেইখিনি তেনেকুৱা হ'লে দন্ত চিকিৎসক বা যিকোনো চিকিৎসকৰ সহায় লৈ কেঞ্চাৰটো হৈছে বা নহৈছে, বা যদি হৈছেও ডায়েগন'জ কৰাই ট্ৰিটমেণ্টটো লোৱাটো বেছি প্ৰয়োজন। আমাৰ চেম্বাৰত দন্ত চিকিৎসাৰ সকলোখিনি চিকিৎসা হয়। দাঁত বা মুখৰ ভিতৰত হোৱা যিকোনো অসুবিধাৰ, যিকোনো প্ৰব্লেমৰ সকলো চিকিৎসা উপলব্ধ। নৰ্মেল জেনেৰেল ডেণ্টিষ্ট্ৰিৰ যিখিনি ট্ৰিটমেণ্ট থাকে সেইখিনিতো উপলব্ধ আছেই। লগতে যিখিনি চাৰ্জিকেল কেছ থাকে বা ট্ৰমা বা এক্সিডেণ্ট কেছত যিখিনি চাৰ্জিকেল হয়, মুখৰ হাড় চাৰ ভঙাৰ পৰা আৰম্ভ কৰি সকলোখিনি উপলব্ধ। বিশেষকৈ ব্ৰেচেছ বা এলাইনাৰ্ছ, যিটো দাঁতখিনি সমান কৰিবলৈ, চিধা কৰিবলৈ ইউজ কৰা হয়, সেইখিনিও আমাৰ ইয়াত বহুত সহজতে উপলব্ধ হয়। আচলতে দাঁতৰ ইনফেকশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে, দাঁতটোত ইনফেকশ্যন কিমান আছে, চুৱেলিং হৈ গৈছে নেকি। যদি আমি কৰিব পৰাৰ ভিতৰত থাকে, অৰ্থাৎ চুৱেলিং যদি নাই, বিষটো ইমান এটা ফেক্টৰ নহয়, বিষ যিমানেই থাকে দাঁত সৰাব পৰা যায়। কিন্তু যদি ফুলি থাকে বা চুৱেলিং থাকে, তেনেহ'লে ঔষধ দি অকণমান চুৱেলিংটো কমাই পেলাই কামটো কৰিলে পেচেণ্টৰ কাৰণে বেছি সুবিধা হয়, মানে বেছি আৰাম পাব। কিন্তু তথাপিও প্ৰায় 70 to 80% পেচেণ্টক আমি যিদিনাখন আহে সেইদিনাখনেই দাঁত যদি সৰাবলগীয়া হয়, সৰাই পেলাই পঠাই দিব পাৰি। দাঁতৰ স্বাস্থ্য অটুট ৰখাৰ মূল মন্ত্ৰটোৱে হৈছে দাঁত চাফাকৈ ৰখা। দাঁত আমি ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ ব্ৰাছ কৰাটো বহুত প্ৰয়োজন। ফ্লছ বুলি এটা বস্তু আছে, ফ্লছিং কৰাটো বহুত প্ৰয়োজন, দাঁতৰ মাজত যাতে একো বস্তু সোমাই নাথাকে। চ' তেনেকৈ যদি আমি দাঁতকেইটা খুব ভালদৰে কেয়াৰ লওঁ, খুব চাফাকৈ ৰাখোঁ, তেনেহ'লে দাঁতত একো প্ৰব্লেম হ'বই নোৱাৰে। তাৰ হোৱাৰ চান্সো 90 পৰা 95% কমি গুচি যাব। চ' চাফাকৈ ৰখাটো বেছি ইম্পৰ্টেণ্ট। বাকী ব্ৰাছ কৰাটো যিটো চাৰ্কুলাৰ মোশ্যনত আমি ব্ৰাছ কৰিবলৈ কওঁ, তেনেকৈ ব্ৰাছ কৰি তাত যাতে একো লাগি নাথাকে, খুব চাফাকৈ ৰাখিলে দাঁতত অসুবিধা একো নাপায়। গতিকে আমাক যোগাযোগ কৰিবলৈ আপুনি গুগলৰ থ্ৰুদিও যোগাযোগ কৰিব পাৰে। অভিয়াছলি গুগলত এভেইলেবল আছে, জাষ্ট ডায়েলত এভেইলেবল আছে। আৰু যদি ফোন কৰি কণ্টেক্ট কৰিব বিচাৰে বা যিকোনো পৰামৰ্শ ল'ব বিচাৰে, 8638410363 নম্বৰত ফোন কৰি পৰামৰ্শ ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ 9101381703। এইটো নম্বৰত ফোন কৰি আপোনালোকে এপইণ্টমেণ্ট বা যিকোনো পৰামৰ্শ ল'বৰ কাৰণে ফোন কৰিব পাৰিব। লগতে আমি গুগল বা জাষ্ট ডায়েল সকলোতে এভেইলেবল আছোঁ, তাৰ পৰাও ডাইৰেক্ট কণ্টেক্ট বা ফোন কৰিব পাৰিব। 9101681703 এইটো নম্বৰত আপোনালোকে ফোন কৰিলে যিকোনো পৰামৰ্শ বা এপইণ্টমেণ্টৰ কাৰণে ফোন কৰিব পাৰিব। বাকী আমি গুগল, জাষ্ট ডায়েল, ইনষ্টাগ্ৰাম বা ফেচবুকতো এভেইলেবল আছোঁ, তাৰ থ্ৰুদিও কণ্টেক্ট বা এপইণ্টমেণ্ট ল'ব পাৰিব। উল্লেখযোগ্য যে দেৰগাঁৱৰ এগৰাকী দন্ত বিভাগৰ সুদক্ষ যুৱ চিকিৎসক ডাক্তৰ শিৱাশিষ ঠাকুৰে সমূহ ৰাইজক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে
বিশ্ব শান্তি কামনা কৰিছে। ইতিমধ্যে তেওঁ প্ৰশংসনীয় চিকিৎসা সেৱাৰ যোগেদি দেৰগাঁওবাসী তথা সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছে। তেওঁ বিগত কেইবাবছৰ ধৰি দাঁতৰ বিভিন্ন সমস্যা ৰোগ আদি নিৰাময় কৰি ৰোগীক সকাহ দি আহিছে। দাঁতৰ বিভিন্ন জটিল ৰোগৰ ক্ষেত্ৰতো তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰ্থিকভাৱে দুৰ্বলজনক ৰেহাই মূল্যত বা বিনামূল্যে চিকিৎসা সেৱা আগবঢ়াই অহা ডাক্তৰ শিৱাশিষ ঠাকুৰে অনাগত দিনত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰি দাঁতৰ নানা সমস্যা ৰোগৰ চিকিৎসা আগবঢ়াবলৈ আশা পুহি ৰাখিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।